আশা ৰাখিছোঁ আপোনালোক তথা আপোনালোকৰ পৰিয়াল নিশ্চয় কুশলে আছে। কৰোনা ভাইৰাছলৈ গোটেই বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ মাজতে আমাৰ দেশতো লকডাউন আৰম্ভ হ'ল আৰু আজি আমি 5 দিন পাৰ কৰি আছোঁ আৰু 16টা দিন আমাৰ পাৰ হ'বলৈ বাকী আছে। এই সময়ছোৱাত সাৱধানতা আৰু নিজকে আমি যদি সজাগ কৰি নাৰাখোঁ বা আমাৰ পৰিয়ালক সজাগ কৰি নাৰাখোঁ নিশ্চয় আমাৰ বিপদ ঘটিব। আপোনালোকে নিশ্চয় জানে এই 5 দিন যদিও লকডাউন ইতিমধ্যে হৈছে, আমাৰ মৃত্যু সংখ্যা আৰু এক্টিভ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। তাৰমানে ক'ৰবাত এই কৰোনা ভাইৰাছে এতিয়াও আমাৰ পৰা আঁতৰি যোৱা নাই। হয়তো 14 দিনৰ পিছতো আমাৰ দেহত যদি এই বেমাৰ সোমাই আছে ধৰা পৰিব পাৰে। সেইকাৰণে এটাই উপায় আছে, আমি নিজকে বচাই ৰখা, সাৱধানতা আৰু নিজকে আমি দূৰত্ব বজাই ৰাখি পেলাই আমি নিজকে বচাব পাৰিম, নিজৰ পৰিয়ালক বচাব পাৰিম। মই আহ্বান জনাম, ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাই আছোঁ যে আমাৰ গাঁও অঞ্চলতো হওক বা বাগান অঞ্চলতো হওক বা চহৰ বা চৰ অঞ্চলত মানুহ ঘূৰা ফুৰা কৰি আছে। মই আপোনালোকক আহ্বান জনাম, এই সহজে নল'ব এই কৰোনা ভাইৰাছক লৈ। সেইকাৰণে কষ্ট হৈছে, আমাৰ কষ্ট হৈছে। আমি প্ৰায় 18 ঘণ্টা 20 ঘণ্টা ঘূৰি ফুৰা মানুহ ঘৰত সোমাই আছোঁ। আমি টিভি চাইছোঁ, মোবাইলত আমি গেম খেলিছোঁ বা আমি কিতাপ পঢ়িছোঁ, ঘৰৰ পৰিয়ালৰ সময় দিছোঁ। আপোনালোকে তেনেকুৱাকৈ সময় পাৰ কৰক। মই আহ্বান জনাম, পুনৰ কৈছোঁ, কৰোনা ভাইৰাছক লৈ আপোনালোকে সজাগ হওক আৰু নিজকে আৰু নিজৰ পৰিয়ালক বচাওক আৰু ঘৰতে সোমাই থাকক, দূৰত্ব বজাই ৰাখক, চাফ চিকুণতে থাকক। মই এইখিনিতে মোৰ মৰিয়নি সমষ্টিৰ ৰাইজক লৈ মই চিন্তিত হৈ আছোঁ। কোনোবাই যদি কৃষকে ফোন কৰিছে আমাৰ চব্জি বিক্ৰী হোৱা নাই, কোনোবাই যদি লোকে ফোন কৰিছে যে আমাৰ দৰৱ পাতি অসুবিধা হৈছে, টকা পইচা বা খাদ্যৰ অভাৱ হৈছে, এই কথাবোৰ লৈ পেলাই মই অসম চৰকাৰক আমাৰ 2 কোটি টকা বিধায়ক এলেকা উন্নয়ন পুঁজি যি থাকে চুহিদৰ শিতানত 50 লাখ টকা, সেয়া মই ৰাইজক দিব লাগিব। 1 কোটি টকা আন্তঃগাঁথনি উন্নয়নৰ শিতানত সেয়া মই ৰাইজক দিব লাগিব। আনটাইড ফাণ্ডৰ শিতানত যি 50 লাখ টকা থাকে সেয়া মই অসম চৰকাৰক মোৰ তৰফৰ পৰা মই আগবঢ়াইছোঁ বুলি ঘোষণা কৰিব বিচাৰিছোঁ। আৰু এই 50 লাখ টকাৰে মোৰ দৃঢ় বিশ্বাস, মই লকডাউন চলি থকাৰ মাজত আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ কাৰো যেন একো অসুবিধা নহয়। খাদ্যৰ পৰা আদি কৰি, শিশু খাদ্যৰ পৰা আদি কৰি, চেনিটাইজাৰৰ পৰা আদি কৰি, ডিছইনফেক্টেণ্ট কৰাৰ পৰা আদি কৰি এইখিনি অসুবিধা নহয়, তাৰ কাৰণে আগবাঢ়িছোঁ। আৰু ইয়াৰ অসমৰো ৰাইজৰ কাম দিব এই 50 লাখ টকা বুলি আশা ৰাখিছোঁ।